হয় আজি আসলতে এই অঞ্চলের গাঁওবাসী হিসাবে নিশ্চয় আনন্দিত আমি, কারণ আপনাদের সকলে গমে পায় আজি প্রায় 15-20 বছর হল আমার এই অঞ্চলের বৃহত্তর অঞ্চল সরু সরু স্কুলীয়া ছাত্র ছাত্রী বৃদ্ধ মানুষ আমি অহা যোৱা যি অসুবিধা হৈছিল ইয়াৰ পৰা আমি চিৰাঙেদি ঘূৰি আহিবলগীয়া হয় 3 কিলোমিটাৰ। তা আমি আজিৰ পৰা 2 মাহ আগত ৰাইজক লৈ পেলাই মিটিং এখন দিছিলো আৰু ৰাইজে এখন কমিটি বনাই দিছিল। ৰাইজে প্ৰতিটো ঘৰৰ পৰা 1000কে আমি এটা সিদ্ধান্ত লৈছিলো আৰু সেই মৰ্মে আমাৰ অঞ্চলৰ ৰাইজে যিখিনি সঁহাৰি আমাক দিছে আজি প্ৰায় 4 পৰা 4.5 লাখ টকা খৰচা কৰি এই দলংখন নিৰ্মাণ কৰা হৈছে। আৰু এই ক্ষেত্ৰত অকল এই অঞ্চলৰ ৰাইজে নহয় আমাৰ ভান্ডাৰা অঞ্চলৰ বিভিন্ন ৰাইজে আমাক সহযোগ কৰিছে। তো আজি আমি হয়তো দলংখন সরকারিভাবে কৰিব গ'লে আজি আশা আমি বহুত এমএলএ মন্ত্রীর পৰা কৰোঁ, কিন্তু বিগত 10-15-20 বছর আমি চালো আজিও যদি আশার বাট চাই থাকোঁ আমি হয়তো আৰু 15-20 বছর গুচি যাব। আৰু সেই মর্মে আমি রাইজ মিলি আলোচনা করি যে আমি সরকারি স্কিমৰ অপেক্ষা নকৰি আমি রাইজে যদি পাৰোঁ তেতিয়াহ'লে আমি নির্মাণ এটা কৰি দেখুৱাম। আৰু সেই ক্ষেত্ৰত আমি রাইজৰ ফালৰ পৰা যিখিনি সহযোগ পাইছোঁ, হয়তো আপোনালোকে জানে এই অঞ্চলৰে ওয়ার্ড মেম্বার মই আৰু জনপ্ৰতিনিধি হিচাপে ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলৰ আজিৰ পৰা দলংখন নিৰ্মাণ যি মুকলি কৰা হ'ল আগন্তুক দিনত যাতে সকলোৱে অঞ্চলৰ ৰাইজে যাতে এই দলংখন চোৱা চিতাৰ দায়িত্ব সকলোৱে যাতে বহন কৰে তাৰ বাবে মই ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। কাৰণটো এটাই, এতিয়া আমি হয়তো ক'লো মই যে আশা কৰি থাকিলে হয়তো আৰু 15-20 বছৰ গুচি যাব, হয় নহয় তাৰ কোনো নিশ্চয়তা নাই। যাৰ বাবে আমি ৰাইজে সিদ্ধান্ত লৈছোঁ যে যেহেতু আমি চলিব লাগিব, এতিয়া চৰকাৰ প্ৰশাসন বা এমএলএ মন্ত্ৰী 6 বছৰ 5 বছৰতো নাহিব পাৰে, কিন্তু আমিতো ডেইলি 4-5 বাৰকে যাব লাগিব। আমাৰ স্কুলীয়া ল'ৰা ছোৱালীবিলাক আমি স্কুলত দিব লাগিব। তো সেই সম্পৰ্কে আমি হয়তো চৰকাৰকো দোষাৰোপ নকৰোঁ, কথা হ'ল ৰাইজে সিদ্ধান্ত লৈছোঁ, ৰাইজে নিৰ্মাণ কৰিছোঁ, ৰাইজে চলাচল কৰিম এইখিনিয়ে। জনপ্ৰতিনিধিৰ ওচৰত আচলতে নতুনকৈ হৈছে আমি যোৱাও নাই, তো কথা হ'ল আমি ৰাইজে সিদ্ধান্ত লৈছোঁ যে আমিয়ে বনাম। এতিয়া আচলতে আমি গধুৰ যান বাহন উঠোৱাটো নিষেধ দিছোঁ, আমি সাইনবোর্ড লগাইছোঁ ইতিমধ্যে। তা আমাৰ মানে যেহেতু কাঠৰ যি খুঁটাবোৰ আছে খুঁটাবোৰ 3টা খুঁটা আমি মিস্ত্ৰী কোৱা মতে 3টা খুঁটা আমি ৰিপেয়াৰিং কৰিছোঁ। তথাপিতো আমাৰ মনোমত এটা সন্দেহ যে অলপ দুৰ্বল থাকিবও পাৰে, যেহেতু আমি টেষ্ট কৰিব পৰা নাই, ব্যৱস্থা আমাৰ নাই। তা আমি গধুৰ যান বাহন লোৱাত আমি ৰাইজকো নিষেধাজ্ঞা প্ৰদান কৰিছোঁ যাতে আমি 4 চকা বাহন যাব পাৰিব, এনে ট্ৰেক্টৰ চেক্টৰ সব যাব পাৰি, কিন্তু লোডিং গাড়ীখন যাব নোৱাৰিব। টাকা ব্যয় হবে আসলে এই নির্মাণ কাজ আসলতে ৰাইজে যি শ্ৰম দান কৰিছে, তো ৰাইজে যি শ্ৰম দান কৰিছে সেই ক্ষেত্ৰত যদি আমি লেবাৰটো হিচাপ কৰিব যাওঁ তেতিয়াহ'লে ধৰি লওক 7 পৰা 8 লাখ। কিন্তু আমাৰ এই অঞ্চলৰ ৰাইজে প্ৰতিদিন ৰাতি 2টা-3টা হেলোজিন লগাই পেলাই 20 জন 30 জন 50 জনলৈকেও কাম কাজ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।